So hello everyone, আৰু এইটো ভিডিঅ'ত আমি তোমালোকৰ অপটিক্সৰ যোনটো ফাৰ্ষ্ট ভিডিঅ' আছিলে তাত মই মিৰৰটো কভাৰ কৰিলো। সো এইটো ভিডিঅ'ত তোমালোকৰ লেন্সটো আৰু তোমালোকৰ লেন্সৰ ওপৰত যিটা ফৰ্মুলা আছে আৰু নেক্সট আমি পিএকস কিটা কৰিম। সো তোমালোকৰ আহে ৰিফ্ৰেকশন। সো ৰিফ্ৰেকশনটো কি হয় তোমালোকৰ? ধৰি লোৱা তোমালোকৰ এটা লাইট আহিছে ইয়াত, ঠিক আছে। সো এইটো হৈছে তোমালোকৰ এটা নৰ্মেল, ঠিক আছে, এখন প্লেন। সো ইয়াত তোমালোকৰ ধৰি লোৱা লাইটটো আহিছে, সো লাইটটো ইয়াত পৰিছে। সো ধৰি লোৱা আৰু ৰিয়াৰ মিডিয়াম, ৰিয়াৰ মানে কি মানে পাতলা মিডিয়াম, আৰু এইটো আছে ডেন্সাৰ মিডিয়াম। ধৰি লোৱা ইয়াৰ আমি ধৰি লৈছো ৰিফ্ৰেক্টিভ ইনডেক্স μ1 আৰু ইয়াৰ লৈছো তোমাৰ μ2। সো এইটো কি হ'ব, যেতিয়া তুমি ৰিয়াৰৰ পৰা ডেন্সাৰ মিডিয়াম পাতলা মিডিয়াম বা গধুৰ মিডিয়াম লৈ যায় তুমি লাইটটা যদি পানীত মাৰা, সো এইটো কি হয় অলপ নৰ্মেলৰ ফালে অলপ ডেভিয়েট হৈ যায়, কমিয়ে যায়, ঠিক আছে, নৰ্মেলৰ ফালে আহি যায়। সো এইটো কো আমি আই, সো এইটো কো আমি ইনসিডেন্ট এংগল, আৰু এইটো কো আমি ৰিফ্ৰেক্টিভ এংগল। ইনসিডেন্ট এংগল এন্ড এইটো কো আমি ৰিফ্ৰেক্টিভ এংগল। সো ইয়াত তোমালোকৰ কি হয় যেতিয়া, সো ইয়াত তোমালোকৰ এটা ফৰ্মুলা আছে তোমাৰ লেন্স মেকাৰ ফৰ্মুলা বুলি, ঠিক আছে। সো লেন্স মেকাৰ ফৰ্মুলাটো কি হয়, লেন্স মেকাৰ ফৰ্মুলা আগত তোমাৰ স্নেলছ ল, ডাইৰেক্ট ফৰ্মুলা মনত ৰাখিবা, স্নেলছ ল। সো ইয়াত কিমান আছে ৰিফ্ৰেক্টিভ ইনডেক্স μ1 sin i is equal to μ2 sin r। সো এইটো কো আমি স্নেলছ ল বুলি। সো এইটো আমি এনেকৈ লিখিব পাওঁ sin i by sin r is equal to μ2 by μ1। সো ইয়াৰ পৰা এইটো বনিছে, সো এখানে এইটো মনত ৰাখিবা স্নেলছ ল, ঠিক আছে। তাৰপৰা আহিলে তোমালোকৰ আৰু এটা আহে লেন্স মেকাৰ ফৰ্মুলা, লেন্স মেকাৰ ফৰ্মুলা। সো এইটো কি হয় তোমালোকৰ, সো আমাৰ যোনটো আছে ফকেল লেংথ 1/f is equal to mu minus 1 is equal to 1/r1 minus 1/r2। সো r1 r2 কি ৰেডিয়াছ অফ কাৰ্ভেচাৰ, দুখন লেন্স দিয়া থাকিব তোমালোকৰ। সো এইটো প্লেন অফ কনভেক্স, দুখন যেতিয়া লেন্স দিয়া থাকে সেইটো কাৰণে আমি লেন্স মেকাৰ ফৰ্মুলা ইউজ কৰোঁ। সো ধৰি লোৱা তোমালোকক দিয়া আছে, সো বেলেগ বেলেগ টাইপত দিয়া থাকে। প্লেনো কনভেক্স, প্লেনো বাই কন, সো প্ৰথমতে আমি কম বাই কনভেক্স, নাম্বাৰ 1 বাই কনভেক্স লেন্স। সো বাই কনভেক্স লেন্স মানে দুখন লেন্স আছে, এখন। সো ঠিক আছে, এখন কম আমি বাই কনভেক্স লেন্স। সো ইয়াত তোমালোকৰ কি হয়, এইটো কাৰণে ৰেডিয়াছ অফ কাৰ্ভেচাৰ কি হয়, সো এইটো কাৰণে হয় তোমালোকৰ সো r1। সো ইয়াত যদি চোৱা, সো এইটো সাইডৰ চাবা, সো এইটো সাইডৰ কাৰণে কি হয় ইফালে পজিটিভ, মানে কি হ'ব এইটো কাৰণে r1, সো এইটো হ'ব তোমালোকৰ r1 পজিটিভ, ঠিক আছে। সো এইটো কাৰণে কি হ'ব r2, সো r2 এইটো সাইডে মুভ কৰি আছে, সো এইটো সাইডে আমি কি লওঁ নিগেটিভ, সো এইটো কি হ'ব r2 নিগেটিভ লওঁ। সো r1 পজিটিভ r2 নিগেটিভ, মানে ইয়াত দুইটা r সেম লওঁ, সো r পজিটিভ r নিগেটিভ। সো r1 r2 ঠাইত আমি যদি এইটো বহুৱাই দিয়া 1/f mu minus 1 1/r, r1 পজিটিভ r2 নিগেটিভ, মানে এইটো কি হ'ব প্লাস 1/r। সো r সেম লৈছো দুইটাই, সো mu minus r 2/r, মানে কি হ'ব যাব এইটো f হৈ যাব তোমালোকৰ r/2 into mu minus 1। সো এইটো হৈ যাব তোমালোকৰ ফৰ্মুলা, ঠিক আছে। সো r/2 minus 2 into mu minus 1। সো এইটো ডাইৰেক্ট মনত ৰাখিব পাৰা, বা তোমালোকে উলিয়ালে বেছি ভাল হ'ব, ঠিক আছে। তোমালোকে লেন্স মেকাৰ ফৰ্মুলা মনত ৰাখিলা। সো ধৰি লোৱা তোমালোকৰ বেলেগ বেলেগ লেন্স দিয়া থাকিব। সো নাম্বাৰ 2 ধৰি লৈছো আমি দিয়া আছে প্লেনো কনভেক্স লেন্স, এখন প্লেন আৰু ইখন আছে তোমালোকৰ কনভেক্স। সো এইটো কি হয় তোমালোকৰ এখন প্লেন দিয়া আছে প্লেনো কনভেক্স, সো এইটো কওঁ আমি প্লেনো কনভেক্স লেন্স বুলি। সো এখন প্লেন, সো প্লেনৰ কাৰণে r কি হয়, r তোমালোকৰ ইনফিনিটি হয়, আৰু ইয়াৰ কাৰণে কি হ'ব এইটো সাইডে মুভ কৰি আছে, মানে এইটো সাইডে ল'ম, সো এইটো কি হ'ব r নিগেটিভ। সো এইটো যদি বহুৱাই দিয়া লেন্স মেকাৰ ফৰ্মুলাটো 1/f mu minus 1, সো r1 টু ইনফিনিটি মাইনাস প্লাস হৈ যাব কাৰণ মাইনাস আছে, সো 1/infinity মানে 0। সো 1/f is equal to mu minus 1/r।
মানে f কিমান হ'ব r by mu minus 1 so itu 2 times so যদি চোৱা biconvex lensৰ ইয়াৰ লগত 2 মাল্টিপ্লাই কৰিলে তোমালোকে প্লেনো কনভেক্স লেন্স পাবা মানে ফোকেল লেংথ biconvex lensতকে প্লেনো কনভেক্স লেন্স 2 টাইমছ বেছি হয় so r by mu minus 1 so এনেকে ফৰ্মুলা উলিয়াব পাৰা লেন্স মেকাৰ ফৰ্মুলা পা এটো দি আছে so চাৰিটা মান ৰাখিলে হ'ল biconvex lens প্লেনো কনভেক্স লেন্স আৰু এটা আহিলে তোমালোকৰ biconcave number 3 biconvex lens so ইয়াৰ কাৰণে তোমালোকৰ এখন দি আছে কনকেভ লেন্স ঠিক আছে so ইয়াৰ কাৰণে যদি চোৱা r কি হ'ব এফালে মুৰ কৰি আছে মানে এফালে ৰিফ্লেক্ট হ'ব যোনটো আমাৰ লাইট আহিব so এটো হ'ব নেগেটিভ so এফালে আছে মানে এটো হ'ব পজিটিভ so ইয়াৰ যদি বহুৱাই দিয়া লেন্স মেকাৰ ফৰ্মুলা 1 by f mu minus 1 by r negative r1 negative so এটো কি হ'ব minus r plus minus 1 by r so mu minus 1 minus 2 by r মানে কি হ'ব r by so এটো যদি f উলিয়াও r by minus r by 2 into mu minus 1 so এটো হৈ গ'ল তোমালোকৰ biconcave lensৰ কাৰণে so next number 4 plano concave so এটো CW আহিছে ঠিক আছে so এখানে কৈ আছো plano convex lens যিমান গিটা তোমালোকৰ কোৱেশ্চন আহিছে অপটিক্সৰ পৰা তোমালোকৰ স্নেলছ ল তাৰ পিছত আহিলে তোমালোকৰ এটো লেন্স মেকাৰ ফৰ্মুলা আৰু তোমালোকৰ যোনটো আছিল মিৰৰ ফৰ্মুলা পৰা আহিছে so এইগিটাৰ ওপৰত পঢ়িলে হ'ব আৰু বাকি কেইমান কোৱেশ্চন কোৱা এটো চেপ্টাৰ হৈ যাব কাৰণ তোমালোকৰ ওচৰত লাষ্ট আছে তোমালোকৰ 1 month so 1 monthত ফাৰ্স্ট তোমালোকে যিমান গিটা মই ভিডিও সেন্ড কৰা আছে ফিজিক্স কেমিষ্ট্ৰি মেথছ গোটেইটা কমপ্লিট কৰা আৰু মক টেষ্টৰ কোৱেশ্চনবিলাক সলভ কৰা ঠিক আছে এনাফ ইয়াতকে বেছি আৰু কৰিব নালাগে যিবিলাকে কৰিছা ইমানটো আন্ডাৰ 500 তোমালোকৰ আহি যাব ঠিক আছে প্লেনো কনকেভ লেন্স প্লেনো কনকেভ so প্লেনো কনকেভ মানে কি হ'ব তোমালোকৰ এখন আছে তোমালোকৰ জাস্ট বাৰ বাৰ প্ৰেক্টিস কৰি থাকিবা ৰিভাইজ কৰি থাকিবা কাৰণ বস্তুবিলাক যদি পাহৰি যোৱা তেতিয়ালে এক্সামত প্ৰবলেম হ'ব ঠিক আছে মানে লিমিটেড মেটেৰিয়েল পঢ়া কিন্তু বাৰ বাৰ ৰিভাইজ কৰা ৰিভিজন ইজ দা মেইন কি so ইয়াত কি হ'ব r হৈ গ'ল তোমালোকৰ এটো এফালে মুগি আছে নেগেটিভ so এটো কাৰণে কি হ'ব প্লেনৰ কাৰণে ইনফিনিটি so এটো যদি বহাই দিয়া লেন্স মেকাৰ ফৰ্মুলাত 1 by f mu minus 1 so r1 কি নেগেটিভ মানে minus r plus 0 1 by infinity আছে so 0 হৈ যাব so f হৈ যাব তোমালোকৰ minus r by mu minus 1 so এটো হৈ গ'ল তোমালোকৰ ফোকেল লেংথ so এনেকুৱা আহিব মনত ৰাখিবা so lens যদি তোমালোকে so ভিডিওটো ষ্টাৰ্টিং ক লৈছিলে বাট তোমালোকে এটো মনত ৰাখিবা এখন ক আমি কি বুলি কনভেক্স লেন্স আৰু এখন ক আমি কনকেভ লেন্স জানাই এখানে ইমান হেই কৰি ৰখা নাই কনভেক্স লেন্স so next আহিলে তোমালোকৰ যদি তোমালোকৰ সিলভাৰিং কোৱা থাকে সিলভাৰিং মানে যদি তোমালোকৰ সিলভাৰৰ so মিৰৰ পিছফাল লিখা থাকে সিলভাৰিং কোৱা থাকে হোৱাইট কালাৰ so এটো যদি তোমালোকৰ থাকে প্লেনো কনভেক্স লেন্স so এখন তোমালোকৰ দিয়া আছে প্লেনো কনভেক্স লেন্স ঠিক আছে so ইয়াত তোমালোকৰ সিলভাৰিং কোৱা আছে so সিলভাৰিং কোৱা আছে মানে কি এটো কিহৰ নিচিনাকে বিহেভ কৰিব কনকেভ মিৰৰৰ নিচিনাকে so এটো কনকেভ মিৰৰৰ নিচিনাকে বিহেভ কৰিব ইয়াৰ যদি তোমালোকে ফোকেল লেংথটো কোৱা f equivalent is equal to minus r by 2 into mu minus 1 so ডাইৰেক্ট মনত ৰাখিবা এই ফৰ্মুলা প্লেনো কনভেক্সৰ কাৰণে আৰু যদি তোমালোকৰ আহে যদি তোমালোকৰ আহে প্লেনো কনভেক্স so প্লেনো কনভেক্স আৰু এখন আছে তোমালোকৰ প্লেনো কনকেভ so প্লেনো কনকেভটো কেনেকুৱা হ'ব ধৰিলা তোমালোকৰ এটো সিলভাৰিং কোৱা আছে এখন লেন্স so ইয়াৰ f equivalent কি হ'ব plus r by 2 into mu minus 1 so এটো হৈ গ'ল তোমালোকৰ প্লেনো কনকেভৰ কাৰণে so এটো কিহৰ নিচিনা বিহেভ কৰিব কনকেভ মিৰৰ so এটাত বেলেগ বনাই জাস্ট তোমালোকে এটা ফৰ্মুলা কিটা মনত ৰাখিবা প্লেনো কনভেক্স লেন্স আৰু প্লেনো কনকেভ মিৰৰ কাৰণে
So next, so lens formula to hoise তোমালোকৰ, so lens তোমালোকৰ negative হৈ যায়, ঠিক আছে, lens formula, so এটো মন ৰাখি থবা 1/v is equal to 1/v minus 1/u, so তাত কি আছিলে 1/v plus u but lens ত minus u হৈ যায়, so এটো মন ৰাখিবা আৰু তোমালোকৰ আহিলে এটা বস্তু আছে critical angle, so ধৰি লোৱা এখন লেন্স এ, so এখন তোমালোকৰ প্লেন দিয়া আছে, so ইয়াত mu1 ইয়াত mu ৰিফ্ৰেক্টিং ইনডেক্স, so ইয়াত যেনিবা এটো টাচ কৰি পেলাই এটো কি হৈ গৈছে, ইয়াত ইফালে ৰিফ্লেক্ট হৈ গৈছে, so এটো হৈ গ'ল তোমালোকৰ ইনসিডেন্ট এংগল i, এটো r, যদি তোমালোকৰ এই r টো 90 ডিগ্ৰী হৈ যায় তেতিয়া আমি কওঁ ক্ৰিটিকেল এংগল, মানে ধৰি লোৱা তোমালোকে, so কেতিয়াবা তোমালোকৰ ডাইৰেক্ট কোৱেশ্চনত ক্ৰিটিকেল এংগল বুলি দিয়া থাকিব, so তেতিয়া আমি ধৰিব পাৰিব লাগিব, so এফালে কি আছে, so এটা নরমাল, ঠিক আছে, so এফালে ৰেডাল ইয়াত টাচ কৰিছে, এটো হৈ গ'ল ইনসিডেন্ট এংগল, so ৰেডাল যদি তোমালোকৰ এফালে গুচি যায় পুৰা 90 ডিগ্ৰী, মানে এটো হৈ গ'ল তোমালোকৰ r, যদি r তোমালোকৰ 90 ডিগ্ৰী হয় তেতিয়া আমি এটো কি বুলি কওঁ ক্ৰিটিকেল এংগল বুলি, ক্ৰিটিকেল এংগল, so এটো mu1 এটো mu2, ঠিক আছে, so এটো মন ৰাখিবা ক্ৰিটিকেল এংগল কি হয়, so next তোমালোকৰ so এইগিটা আছিলে, আৰু নেক্সট CW P21 আছে, so P21 গিটা কৰিম, so ফাৰ্স্ট P21 তোমালোকৰ আহিছে CW 2024, so কোৱেশ্চনটো কি দিছে, a point object is placed at a distance of 25 cm from a thin plano convex lens of focal length 20 cm. The plane surface of the lens is now silvered. The image created by the system is at, so option A দিছে আমাৰ 10 cm to the left of the system, option B দিছে আমাৰ 100 cm to the left of the system, to the right of the system, so 10 cm to the right of the system, option C দিছে 16.7 cm to the 16.7 cm to the right of the system, আৰু option D দিছে 16.7 cm to the left of the system. So আমাক লেন্সখন দিছে কি প্লেনো কনভেক্স, so ফাৰ্ষ্টতে আমি এটো দিছে, ঠিক আছে, so আমাক দিয়া আছে যেনিবা এইখন, কিন্তু আমাক কি আছে a point object is placed at a distance of 25 cm, so এটা point object 25 cm দূৰত্ব ৰাখিছে, মানে u আমাক কিমান দিয়া আছে -25 cm,
u সদায় নেগেটিভ from a thin plano convex lens ঠিক আছে plano convex lens of focal length 20 cm so f কিমান দি আছে 20 cm the plane surface of the lens is now silvered so প্ৰথমতে silvered কোৱা নাই ঠিক আছে পিছত silver কৈছে so একাৰণে আমি প্ৰথমতে non silver টো লম so আমি কি পাইছিলো so এটো কাৰণে যদি সোৱা so এটো কাৰণে কি হ'ব r কি হ'ব r হৈ যাব তোমালোকৰ ইনফিনিটি আৰু এটো কাৰণে r কি হৈ যাব তোমালোকৰ পজিটিভ কাৰণ এটো সাইডে মুভ কৰি আছে সো এটো সাইডে যদি মুভ কৰি থাকে পজিটিভ সাইডে সো এটো সাইডে কি লম পজিটিভ সো ইয়াত আমি লেন্স মেকাৰ ফৰ্মুলা লগাম 1/f সো ডাইৰেক্ট মনত ৰাখিব পাৰা লেন্স মেকাৰ ফৰ্মুলা বাট তোমালোকে উলিয়াব পাৰা ঠিক আছে সো মই মনত নাই জানিবা সো তেনেকে কৈছো সো 1/r r মানে কি পজিটিভ সো 1/r ললো এটো মানে 0 হৈ যাব ইনফিনিটি সো এটো কিমান হৈ যাব f = হৈ যাব তোমালোকৰ r/mu - 1 সো এটো হৈ গল তোমালোকৰ যেতিয়া সিলভাৰ কোৱা নাই সো এতিয়া যদি তোমালোকৰ সিলভাৰ কৰি দিয়ে এটো সো এটো সিলভাৰিং কৰি দিছে সো সিলভাৰিং কৰোতে আমাৰ ফৰ্মুলাটো কি আছিল প্লেন অফ কনভেক্সৰ কাৰণে সো প্লেন অফ কনভেক্সৰ কাৰণে আছিল আমাৰ -r/2 into mu - 1 সো এটো সিলভাৰিং কৰি দিলে সো এতিয়া আমাক খুদিছে লেন্স অফ ফোকেল লেংথ কিমান সো ফোকেল লেংথ আমাক ইয়াক কিমান দিয়া আছিল 20 cm ঠিক আছে সো ফোকেল লেংথ দিয়া আছে 20 cm সো 20 cm মানে ইয়া যদি বহাই দিয়া f = সো ইয়া যদি সো ফোকেল লেংথ সো এটো যদি সো -1/2 সো r/mu - 1 সো এটোই নহয় জানো মানে 20 cm সো এটো বহাই দিলো সো f কিমান পাই গলো কাটি দিলো -10 cm ঠিক আছে সো এতিয়া আমাক দিয়া আছে u আমাক দিয়া আছে f দিয়া আছে সো আমি ডাইৰেক্ট মিৰৰ ফৰ্মুলা লগাই দিব পাও কাৰণ এটো আমাক কিহৰ নিচিনা বিহেভ কৰিছে কনভেক্স মিৰৰ নিচিনা সো এটো হ'ল তোমালোকৰ সো কনকেভ মিৰৰ নিচিনা সো এতিয়া আমি ফৰ্মুলা লগাই দিও 1/f = 1/v + 1/u সো ইয়াত কি হ'ব 1/f কিমান আছে -10 সো 1/v + 1/u দি আছে -25 so 1/v minus 1/10 plus 1/25 so 1/v etu lulu ami jeniba 50 so -5 plus 2 mane -3/50 so v kiman ho jabo -50/3 so 50/3 jodi koa 3 16 48 2 পইণ্টা দিলো 0 টা আহিলে 318 2 20 318 মানে v = -16.67 so মাইনাস কি বুঝি আছে মানে লেফটত থাকিব না রাইটত থাকিব so রাইটত থাকিব so 16.7 to the right of the system option c is correct দেইছা so গল আমাৰ এটো আনসার v = -16 এটো হৈছে তোমালোকৰ CW 2024 Next is তোমালোকৰ CW 2023 so question to দিছে a ray of light is incident at a glass water surface a ray of light is incident at the glass water surface at an angle I it emerges finally parallel to the surface parallel to the surface of water the value of gas refractive index eta g so etu হৈ যাব তোমালোকৰ ng
refractive index so mu z will be so আমাক mu z খুজিছে so আমাৰ ডায়াগ্ৰামটো দিয়া আছে so এইটো হৈ গ'ল তোমালোকৰ গ্লাছ so ইয়াত তোমালোকৰ ৰেটো গৈছে so ৰেটো এফালে গৈছে গৈ পেলাই এইটো 90 ডিগ্ৰীত ওলাই গৈছে so এইটো হ'ল তোমালোকৰ নৰ্মেল ইয়াত আৰু এইটো দিছে তোমালোকৰ এয়াৰ মিডিয়াম আৰু এইটো তোমালোকৰ গ্লাছ আৰু এইটো দিছে তোমালোকৰ ওৱাটাৰ আৰু ইয়াত তোমালোকৰ ইনসিডেন্ট এংগল দিয়া আছে ইয়াত আই so ৰেটো এফালে গৈছে ঠিক আছে so এইটো দিয়া আছে তোমালোকৰ ৰিফ্ৰেক্টিং এংগল r so এইটো কাৰণে r হ'ব r হ'ব আৰু এইটো তোমালোকৰ লাষ্টত 90 ডিগ্ৰী so ইয়াত তোমালোকৰ যোনটো mu z so mu z দিয়া আছে mu w ওয়াটাৰৰ কাৰণে দিয়া আছে 4/3 so এতিয়া আমাক লাগে so অপচন এ দিছে আমাৰ 1/sin i অপচন বি দিছে 4/3 অপচন সি দিছে 1 অপচন ডি দিছে 4/3 sin i so কৈছে কি a ray of light is incident at a glass water surface so glass water surface এটা ray আহিছে ইয়াত তোমালোকৰ টাচ কৰিছে at an angle incident কৰিছে ঠিক আছে i so incident angle দি আছে i it emerges finally parallel to the surface so emerges so parallel to the surface so ইফালে তোমালোকৰ emerges গুছি গৈছে emerges লাষ্টত তোমালোকৰ এটো 90 ডিগ্ৰী গুছি গৈছে মানে parallel to the surface of the water the value of gas refracting মানে তোমালোকৰ ডায়াগ্ৰামটো দিয়া আছে ঠিক আছে so refracting index mu will be so এতিয়া তুমি দুটা হে লগাব লাগিব ঠিক আছে so এটা হল তোমালোকৰ ইয়াত কি দিয়া আছে mu z আৰু এটো হল তোমাৰ mu w আৰু এটো হল তোমালোকৰ mu air so এতিয়া আমি লগাম so দুবাৰ লগাম আমি লেন্স মেকাৰ ফৰ্মুলা so লেন্স মেকাৰ ফৰ্মুলা যদি আমি লগাও so এটো হৈ যাব তোমালোকৰ আমাক কি উলিয়াব লাগে the value of gas refractive index the value of gas refracting index mu z will be so ইয়াত তোমালোকৰ লেন্স স্নেলছ ল লগাব লাগিব ঠিক আছে so ইয়াত যদি আমি স্নেলছ ল লগাও so ফার্স্ট সারফেস so ইয়াত তোমালোকৰ আমি কি জানো স্নেলছ ল মতে mu1 sin i = mu2 sin r so এটো আমি জানো স্নেলছ ল বুলি so ইয়াত যদি mu1 ফা কি দিয়া আছে mu z আৰু sin i দিয়া আছে = mu2 কিমান দিয়া আছে mu w into sin r so mu z sin i = mu w ঠাই কিমান দিয়া আছে 4/3 sin r so এটো নাম্বার 1 দিলো নেক্সট আমি সেকেন্ড সারফেসৰ কাৰণে লগাম স্নেলছ ল সেকেন্ড সারফেসৰ কাৰণে লগালো so ইয়াত mu1 কিমান দিয়া আছে এটো কাৰণে সেকেন্ড সারফেসৰ কাৰণে mu1 হ'ব mu w so mu w into sin ইয়াত কি দিয়া আছে r দিয়া আছে তোমাৰ ইনসিডেন্ট এংগল so next আমি যাম mu2 কিমান দিয়া আছে air আৰু mu2 তোমালোকৰ air আৰু ইয়াৰৰ কাৰণে তোমালোকৰ 1 হয় আৰু sin r অৰ্থ কি আছে 90 ডিগ্ৰী so refracting angle ইয়াত 90 ডিগ্ৰী so sin 90 ডিগ্ৰী so এটা দিছা mu w কিমান দি আছে 4/3 sin r আৰু mu air 1 হয় 1 sin and 1 so sin r আমি পাই গলো কি 3/4 so 3/4 টো আমি sin r ইয়াত পুট কৰি দিম so ইয়াত যদি পুট কৰি দিয়া so number 1 put কৰি দিলো so mu z sin i = 4/3 sin r অৰ্থাৎ কি পালো 3/4 so 3/4 4 কাট খাই গল 3 কাট খাই গল so আমাক লাগে mu z so mu z পাই গলো 1/sin i এটো হৈ গল আমাৰ অপচন এ ইজ কারেক্ট so এটা হৈছে CW 2023 ত ডাইৰেক্ট তোমালোকৰ স্নেলছ ল পাই ইউজ কৰি উলিয়াব লাগে নেক্সট তোমালোকৰ CW 2020 আহিছে
So question to দিছে if the refractive index of glass is 3/2 and that of water is 4/3, the critical angle for glass water media is. So option এইটো দিছে আমাৰ sin inverse 9/8, option B টো দিছে sin inverse 8/9, option C টো দিছে sin inverse 3/2 আৰু option D দিছে sin inverse 4/5. ঠিক আছে, if the refractive index of a glass is 3/2, so ধৰি লোৱা mu g দিয়া আছে আমাক কি 3/2 and that of water is 4/3, so mu w দিয়া আছে 4/3, the critical angle for glass water surface, so critical angle উলিয়াবলৈ কৈছে glass water medium is. so critical angle মানে কি আমি পাইছিলো, so এটো ধৰি লোৱা ৰে এটা আহিছে, এটো গ্লাছ, এটো কি তোমালোকৰ water, so ৰেটো এফালে গৈছে, ঠিক আছে। so দিছে incident angle, so mu দিয়া আছে 3/2 আৰু ইয়াত water কাৰণে দিয়া আছে mu w 4/3, so critical angle বুলি কৈছে মানে কি এটো যেটা incident কৰিব, incident কৰাৰ পিছত ৰেটো এফালে যাব, মানে এটো কি হ'ব 90 ডিগ্ৰী, মানে r আমাক দিয়া আছে 90 ডিগ্ৰী, ঠিক আছে। so ইয়াত আমি যদি চাওঁ mu1 sin I is equal to mu2 sin r from Snell's law, so mu1 আমাক কিমান দিয়া আছে 3/2 কাৰণ mu g, so 3/2 বহাই দিয়া sin I, mu2 দিয়া আছে 4/3, sin r মান দিয়া আছে 90 ডিগ্ৰী, so এতিয়া এটো কোৱা sin I is equal to 4/3 into 2/3 মানে 8/9, so I কিমান হৈ যাব sin inverse 8/9, sin inverse 8/9 যোনটো আমাৰ option B is correct. This is glass is 3/2, the critical angle for glass water medium is, so আমাক incident angle উলিয়াবলৈ কৈছে, critical angle মানে critical angle কি হয় এটোই হয়, so এটো হয় মানে r আমাক দিয়া আছে মানে, so আমি উলিয়াব লাগে I টো, so B টো হ'ল তোমালোকৰ sin inverse 8/9, so একেটা আছে তোমালোকৰ optics of PIQs যিমান কিটা আছিল সব কৰি দিলো। আৰু তোমালোকৰ যদি কেতিয়াবা এটা কোৱেশ্চন আহিছে তোমালোকৰ 2024ত, so কোৱেশ্চনটো দিছে যে ধৰি লোৱা এটো তোমালোকৰ ডায়াগ্ৰামটা দিছে, so ইয়াত তোমালোকৰ চাৰিটা মিডিয়াম দিয়া আছে, ঠিক আছে। so এফালে দিয়া আছে ৰেটো এফালে গৈছে আৰু এটো কৈছে এটো মিডিয়াম আৰু এটো মিডিয়াম প্যাৰেলাল, so ইয়াত যেনবা দিছে mu1 আৰু ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স দিছে mu4, so অপচন দিয়া আছে mu1 mu4 মানে কি হ'ব, so এটো প্যাৰেলাল বুলি দিছে, so আমি ডাইৰেক্ট কি কম যদি দুটা এটো যদি প্যাৰেলাল এটো হতি হয় মানে কি হ'ব আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স ইকুৱেল হ'ব mu1 mu4, so এটো মনত ৰাখিবা। so এটা আছে আমাৰ PIQs, আৰু যদি আৰু কিবা তোমালোকৰ ডাউট আছে তোমালোকে সুধিব পাৰা কমেন্ট বক্সত। so next আমি এটো ফটো মক টেষ্ট পাতিম, so যিবিলাকে জয়েন কৰা নাই জয়েন কৰি লবা, and thank you। আৰু নেক্সট আমি ভিডিও আপলোড দিম, তোমালোকৰ ভিডিও হ'ব তোমাৰ ইলেক্ট্ৰষ্টেটিকৰ কেনেমান আছে, ইলেক্ট্ৰষ্টেটিক আৰু নেক্সট ম্যাগনেটিক এফেক্ট অফ কাৰেন্ট, so আৰু তোমালোকে যদি কিবা বেলেগ চেপ্টাৰ তোমালোকে কৰাব লাগে so কমেন্ট বক্সত সুধিব পাৰা কৈ দিবা, so thank you।